গুৱাহাটী মহানগৰীত এক প্ৰকাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দিছো। সেয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আজিৰ দিনটোত ঘোষণা কৰিছে ৰেড এলাৰ্ট। ৰাজ্যখনৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট ঘোষণা কৰিছে আৰু আনফালে বংগোপসাগৰত সৃষ্টি হৈছে নিম্নচাপ আৰু নিম্নচাপ সৃষ্টি হোৱাৰ পাছত কাল ঘূৰ্ণী শক্তিয়ে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সংহাৰ চলোৱাৰ সম্ভাৱনীয়তা। প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ গতিবেগত এই কিনকিনিয়া আৰু প্ৰচণ্ড বৰষুণৰ মাজতেই ধুমুহা অহাৰ প্ৰেডিকশ্যনো আগবঢ়োৱা হৈছে। ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। নেৰানেপেৰা বৰষুণৰ ফলত ডুবিল মহানগৰী এতিয়া এক প্ৰকাৰ কৃত্ৰিম বানপানীৰ কবলত পৰিছে। পাঞ্জাবাৰী, জুৰিপাৰ, ৰুক্মিণী গাঁও এতিয়া জলমগ্ন হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। গুৱাহাটীৰ কোন প্ৰান্তত এতিয়া কৃত্ৰিম বানপানী, চানমাৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানী, মহানগৰীৰ GS ৰোডৰ যিকোনো এতিয়া উপপথত বানপানী, ৰাজ্যৰ আন প্ৰান্ততো প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনীয়তা আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আজি আৰু কাইলৈ পৰাপক্ষত যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। বিভিন্ন ঠাইত এতিয়া বিদ্যুৎ সেৱা পৰ্যন্ত কৰ্তন কৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। নেৰানেপেৰা বৰষুণত ডুবিছে মহানগৰী আৰু আনফালে দেখিবলৈ পোৱা গৈছে আগন্তুক দুদিনত ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। এই কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা। 80 কিলোমিটাৰ গতিবেগতকৈ গতিবেগ বৃদ্ধিও পাব পাৰে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, গোৱালপাৰা আৰু আন কেইবাখনো জিলা, ধুবুৰী, দক্ষিণ শালমাৰা, বাক্সাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ প্ৰতিকূল হৈ থকাৰ আশংকা ব্যক্ত কৰা হৈছে। বজালী, বঙাইগাঁৱত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বজালী জিলাতো প্ৰতিকূল হৈ থাকিব বতৰ। এইকেইখন জিলাৰ বাবেও আছে এলাৰ্ট। নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', তামুলপুৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁৱৰ বাবে আছে য়েল্লো এলাৰ্ট। এইকেইটা প্ৰান্ততো বতৰ প্ৰতিকূল হৈ থাকিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। ইফালে মধ্য অসমৰ শোণিতপুৰ, হোজাই, ডিমা হাছাওতো বতৰ প্ৰতিকূল হৈ থাকিব। কাছাৰ, হাইলাকান্দি, কাৰ্বি আংলঙতো এতিয়া বতৰ প্ৰতিকূল হৈ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জানিবলৈ দিয়া হৈছে। বিশ্বনাথ, গোলাঘাট, লখিমপুৰতো বতৰ প্ৰতিকূল হৈ থাকিব আৰু ঘূৰ্ণী বতাহ শক্তিয়ে এক প্ৰকাৰ শক্তি দেখুৱাব বুলি সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে। ধেমাজি, মাজুলী, যোৰহাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বিশেষ কাম নাথাকিলে ঘৰৰ পৰা আপুনি বাহিৰলৈ নোলাব। জৰুৰী কাম নাথাকিলে আপুনি যাত্ৰা অথবা ভ্ৰমণ পৰিত্যাগ কৰক, পৰিকল্পনা পৰিত্যাগ কৰক। যোৰাবাটত এই মুহূৰ্তত এককাল পৰ্যন্ত পানী, ধাৰাসাৰ বৰষুণৰ পাছতেই এতিয়া মহানগৰীত জনতাই এক প্ৰকাৰ বানত কক বকাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। আৰু কোন প্ৰান্তত বৰষুণ হৈছে, বৰষুণৰ দৃশ্যাংশসমূহো টাইম 8ৰ দৰ্শকসকলক দেখুৱাম। কোন প্ৰান্তত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই দৃশ্যাংশসমূহো টাইম 8ৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। যোৰাবাটৰ বান পৰিস্থিতি এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম। কেইবাটাও দৃশ্যাংশ আছে যোৰাবাটৰ, সেই দৃশ্যাংশসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ এয়াই যে পুৱতি নিশাৰ পৰাই নেৰানেপেৰাকৈ হোৱা বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাতৰ বাবে এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰাৰ খবৰ আহি পৰিছে আৰু ৰেড এলাৰ্টৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহাৰ বাবেও প্ৰেডিকশ্যন আছে। আৰু পৰাপক্ষত যদিহে জৰুৰী কাম নাই তেনেহ'লে এই সময়ছোৱাত আপুনি ভ্ৰমণ পৰিত্যাগ কৰক, কিয়নো পৰিস্থিতি প্ৰতিকূল হৈ পৰিছে। আৰু আনফালে বংগোপসাগৰত সৃষ্টি হৈছে নিম্নচাপ আৰু বংগোপসাগৰত নিম্নচাপ সৃষ্টি হোৱাৰ বাবেই এতিয়া উত্তৰ পূৰ্বাঞ্চলকে আদি কৰি
বিভিন্ন প্ৰান্তত বংগোপসাগৰৰ যি সাগৰীয় ঘূৰ্ণীবতাহ শক্তি নামৰ এই ঘূৰ্ণীবতাহে এক প্ৰকাৰ তছনছ কৰিব উত্তৰ পূবৰ কেইবাখনো ৰাজ্য ইয়াৰ ভিতৰত মেঘালয় আৰু অসম যথেষ্টভাৱে প্ৰভাৱিত হ'ব বুলি জানিব পৰা গৈছে আনফালে পশ্চিমবংগতো ইয়াৰ প্ৰভাৱ পৰিব বুলি এই কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কি অৱস্থা হৈছে সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ কেৱল নেৰানেপেৰা বৰষুণৰ বাবে বানৰ কবলত পৰিছে এতিয়া মহানগৰী আৰু প্ৰচণ্ড ঘূৰ্ণীবতাহ শক্তি আহি আছে ৰাজ্যত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে 100 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আগজাননী দিয়া হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই গতিত যদি ধাৰাসাৰ বৰষুণ অব্যাহত থাকে এই গতিতেই যদি ধাৰাসাৰ বৰষুণ এইদৰে দি থাকে তেনেহ'লে ৰাজ্যত যে বান পৰিস্থিতি অতি শীঘ্ৰেই উদ্ভৱ হ'ব সেই কথা নিশ্চিত হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যখনৰ নৈ উপনৈ খাল বিলসমূহ ফেনে ফুটুকাৰে উফন্দি উঠিছে আৰু আনফালে ধাৰাবাহিকভাৱে নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ অৱস্থাটো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া গুৱাহাটী মহানগৰীৰ সদা পৰিচিত যোৰাবাটৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ এই যোৰাবাটৰ দৃশ্যাংশসমূহলৈ চাওক যোৰাবাটৰ এয়া উৰণ সেতুৰ তলৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া যোৰাবাটৰ উৰণ সেতুৰ তলত ইঞ্জিন পৰ্যন্ত বিকল হৈ বাহনসমূহ এইদৰে পৰি ৰ'বলগীয়া হৈছে আৰু তাৰ মাজতে এবুকু এককাল পৰ্যন্ত পানী উঠাৰ বাবে এটা পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে আৰু সদা পৰিচিত যোৰাবাটত এতিয়া এনেধৰণৰ পৰিৱেশে বিৰাজ কৰাৰ বাবে পৰিস্থিতি এক প্ৰকাৰ অভাৱনীয় হৈ পৰা পৰিলক্ষিত হৈছে কেৱল যোৰাবাটেই নহয় গুৱাহাটী মহানগৰীৰ সদা পৰিচিত সদাব্যস্ত GS ৰোড বেলতলা ৰোড চানমাৰী অথবা শিলপুখুৰী 6 মাইল ৰুক্মিণী গাঁও আদি যদি প্ৰান্ত আপুনি লক্ষ্য কৰে তেনেহ'লে একেই পৰিৱেশে বিৰাজ কৰিব কেৱল গুৱাহাটী মহানগৰী বুলিয়ে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাত অব্যাহত আছে আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে এতিয়া পৰিস্থিতি যে প্ৰতিকূল হৈ পৰিছে সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কোন প্ৰান্তত বৰষুণ হৈছে কোন প্ৰান্তত প্ৰতিকূল পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু অনাগত কোন জিলাত অনাগত সময়ছোৱাত অনাগত 3টা ঘণ্টাৰ ভিতৰত কোন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননীৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই সেই সন্দৰ্ভত বিস্তৃত খবৰ ল'ম আৰু সমান্তৰালকৈ টাইম 8ৰ দৰ্শকসকলে এই মুহূৰ্তত টাইম 8ৰ কমেণ্ট ছেকশ্যনত মন্তব্যসমূহ আগবঢ়াইছে সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত পঢ়িবলৈ চেষ্টা কৰিছোঁ আসমত আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বিশ্বনাথত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে কমল ৰয় মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে সীতাৰাম সাহুৱে মন্তব্য প্ৰকাশ কৰিছে তেওঁ বৰষুণত ছটফটাই আছোঁ বুলি উল্লেখ কৰিছে সীতাৰাম সাহু দ্ৰুত আৰোগ্য কামনা কৰিছোঁ জানমণি বেগম নামৰ এগৰাকী দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে যে এনেধৰণৰ প্ৰতিকূল পৰিস্থিতিত স্কুলসমূহ কিয় খুলি দিছে স্কুলসমূহ বন্ধ ঘোষণা কৰিব লাগে তেনেধৰণৰ এক কথা উল্লেখ কৰিছে এগৰাকী দৰ্শকে বসন্ত চৌধুৰীয়ে উল্লেখ কৰিছে মাজবাটত বৰষুণ হৈ আছে এম বৰাই মন্তব্য প্ৰকাশ কৰিছে নগাঁৱৰ ৰহাত যোৱাকালিৰ পৰাই বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নবী হুছেইনে মন্তব্য প্ৰকাশ কৰিছে কালিৰে পৰা তেজপুৰত ধাৰাবাহিকভাৱে ধুমুহা বৰষুণ বতাহ অব্যাহত আছে বুলি উল্লেখ কৰিছে ৰিজৱান ভাই হুজাইত হৈ আছে বুলি উল্লেখ কৰিছে ৰাণাৰিয়া ঘোষে বিজনীত হৈ আছে বুলি উল্লেখ কৰিছে নয়ন কুমাৰ ডেকাই মন্তব্য প্ৰকাশ কৰিছে ৰাজেশ বসুমতীয়ে তেজপুৰৰ কথা উল্লেখ কৰিছে ইছলাহুল আলীয়ে হুজাইত হৈ আছে বুলি উল্লেখ কৰিছে মনোৰম মিছঙে অৰুণাচলতো হৈ আছে বুলি উল্লেখ কৰিছে নিশ্চয়কৈ চুবুৰীয়া কেইবাখনো ৰাজ্যত ইতিমধ্যে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে ৰমেশ দাগাই শিৱসাগৰতো বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে মৃদুল শইকীয়াই মৰিগাঁৱত নেৰানেপেৰা বৰষুণ বুলি উল্লেখ কৰিছে ৰতিন বিয়ে মন্তব্য প্ৰকাশ কৰিছে বাক্সাত হৈ আছে ঋতুৰাজ বৰাই মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত দি আছে হাফিজ ছাকিৰ আহমেদে কৰিমগঞ্জত হৈ আছে বুলি উল্লেখ কৰিছে বিশ্বজিৎ চৰকাৰে জাগিৰোডত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে দেৱজিৎ খনিকৰে শিৱসাগৰৰ নামটিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে সত্যৰাম কোঁৱৰে মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ দি আছে আব্দুল ৰহিমে জোৱাইত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে আমিনুল খানে মন্তব্য প্ৰকাশ কৰিছে ভেটাপাৰা চাৰিআলিত বৰষুণ হৈ আছে ৰিজৱানে মন্তব্য প্ৰকাশ কৰিছে কান্ধুলিমাৰীত হৈছে
তিনিচুকীয়াত বৰষুণ হৈছে বুলি দীপ বাৰহৈ নামৰ এগৰাকী দৰ্শকে উল্লেখ কৰিছে হিফাজুৰ ৰহমানে অৰুণাচলত হৈ আছে বুলি উল্লেখ কৰিছে সৃজন ৰায়ে গোৱালপাৰাত হৈ আছে বুলি উল্লেখ কৰিছে ভাস্কৰে মন্তব্য প্ৰকাশ কৰিছে ঘৰলৈ যাব পৰা নাই বৰষুণত আবদ্ধ হৈ আছে বুলি উল্লেখ কৰিছে ফয়জল হকে মন্তব্য প্ৰকাশ কৰিছে বৰবাৰীত হৈ আছে বুলি উল্লেখ কৰিছে অনাগত 7 দিনৰ বাবে বৰষুণৰ বাবে এলাৰ্ট ৰখা হৈছে আৰু অনাগত 7 দিনত গুৱাহাটীৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত বতৰ প্ৰতিকূল হৈ পৰিব পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিব বুলি সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে আৰু এই আশংকা ব্যক্ত কৰাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ জনতা এক প্ৰকাৰ কিছু সন্দিহান হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত তেতিয়া ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে আৰু ধাৰাসাৰ বৰষুণ হৈ থকাৰ বাবে এতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী আৰু সমান্তৰালকৈ আজিৰ দিনটোত যদি আপোনাৰ জৰুৰী কাম নাই তেনেহ'লে পৰাপক্ষত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰাৰ বাবে এটা পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ কিয়নো ৰাজ্যখনত দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণৰ তাণ্ডৱ ৰাজ্যত নেৰানেপেৰা বৰষুণ আৰু বানত বুৰিছে মহানগৰী ৰাজ্যত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী আৰু অনাগত 7টা দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰি ৰাখিছে অনাগত 7 দিনলৈ এনেদৰে বতৰ প্ৰতিকূল হৈ থাকিব বুলি এক প্ৰকাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰি ৰখা হৈছে ৱাৰ্নিং জাৰি কৰি ৰখা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলাৰ বাবে আছে অৰেঞ্জ এলাৰ্ট আৰু কেইবাখনো জিলাৰ বাবে আছে য়েলো এলাৰ্ট সৰ্বমুঠ সমগ্ৰ 35খন জিলাৰ বাবে এতিয়া এলাৰ্ট জাৰি কৰি ৰখা হৈছে আৰু তাৰ মাজতে বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে সৃষ্টি হোৱা এই কাল ঘূৰ্ণী শক্তিয়ে এক প্ৰকাৰ সংহাৰ চলাব বুলি এক প্ৰকাৰ আশংকা প্ৰকাশ কৰা হৈছে কেৱল অসমতেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত ইয়াৰ সংহাৰ চলিব আনফালে পশ্চিমবংগতো ইয়াৰ প্ৰভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতা অৱলম্বনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালকৈ শেহতীয়াকৈ ৰাজ্যখনত হোৱা নেৰানেপেৰা বৰষুণ এই কাল ঘূৰ্ণী শক্তিৰ এই প্ৰভাৱ বুলি এতিয়া এক প্ৰকাৰ বতৰ বিজ্ঞানীসকলে দাবী কৰিছে এই সমগ্ৰ বিষয়টোৰ ওপৰত দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ কোন কোন প্ৰান্তত বৰষুণ হৈছে কোন কোন প্ৰান্তত বান পৰিস্থিতি কোন কোন প্ৰান্তত ধুমুহা দৰ্শকসকলে কমেণ্ট ছেকশ্যনত জনাই থাকক মন্তব্য পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ কমেণ্ট আমি পঢ়ি শুনাই থাকিম দৰ্শকসকলৰ আগত